হয়, বছৰৰ প্ৰথমটো বানৰ কবলত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু দেখিবলৈ পোৱা গৈছে এই যি বানৰ কবলত এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যি 233টা বন শিবিৰ আছে তাৰে 45টা যি বন শিবিৰ সেই বন শিবিৰ বৰ্তমান জলমগ্ন হৈ আছে আৰু এই যি বানে আচলতে এক প্ৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি বিস্তীৰ্ণ অঞ্চল আচলতে প্লাবিত কৰা পৰিলক্ষিত হৈছিল আৰু এইখিনি মুহূৰ্তত যি মই উপস্থিত আছো কাজিৰঙা যি বাগৰি বনাঞ্চলত উপস্থিত আছো আৰু এই যি ময়ূৰ দ্বীপলৈ আচলতে এক প্ৰকাৰে উপনদী উঠাত এতিয়া কাজিৰঙা যি ৰাষ্ট্ৰীয় উদ্যানৰ যি অন্তৰ্ভাগত আচলতে এনেধৰণে এতিয়া পানী বৈ থকা পৰিলক্ষিত হৈছে আৰু দেখিবলৈ পোৱা গৈছিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই যি বাগৰি বনাঞ্চলৰ বৰ্তমান সময়লৈকে যদি চোৱা যায় মুঠ 10টা যি বন শিবিৰ সেই বন শিবিৰ বৰ্তমান আংশিকভাৱে প্লাবিত হৈ আছে আৰু এই যি 10টা বন শিবিৰত বৰ্তমান যিটো আংশিকভাৱে প্লাবিত হৈ আছে তাৰ সমান্তৰালকৈ যদি চোৱা যায় এই বনাঞ্চলত আচলতে এই যি বন্যজন্তু সুৰক্ষাৰ ক্ষেত্ৰত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত যি বেৰিকেডৰ ব্যৱস্থাও কৰা হৈছে আৰু বৰ্তমান যদি চোৱা যায় এই যি নিয়মীয়া টহলো এতিয়া বৰ্তমান সময়ত ইয়াৰ যি বনকৰ্মীসকলে তেওঁলোকে কৰা পৰিলক্ষিত হৈছে আৰু আমাৰ সৈতে এই যি বাগৰি বনাঞ্চলৰ এগৰাকী বিষয়া আছে আমি কিছু কথা পাতিবলৈ যত্ন কৰিম যিটো আংশিকভাৱে বৰ্তমান এই বাগৰি বনাঞ্চল 10টা যি বন শিবিৰ প্লাবিত হৈ আছে কি ক'ব ইয়াৰ লগত? আমাৰ বিগত বছৰৰ দৰে এইবাৰো কাজিৰঙাত পানী সোমাইছেই আংশিকভাৱে। আমাৰ বাগৰি বনাঞ্চলৰ 10টা বন শিবিৰ আংশিকভাৱে কিছু প্লাবিত হৈছে। আজি যোৱা 3 দিন ধৰি সেইটো ক্ষেত্ৰত আমাৰ হাইৱেত আমাৰ পেট্ৰলিং কৰি থকা হৈছে, বেৰিকেড লগাই, যাতে যান বাহনৰ চলাচলৰ অসুবিধাৰ সন্মুখীন মানে জীৱ জন্তুবিলাক হ'ব পাৰ হওঁতে যাতে অসুবিধা নহয় তেনেকুৱা ধৰণে আমাৰ সম্পূৰ্ণ দিনে ৰাতিয়ে আমাৰ পেট্ৰলিং চলি আছে। বন্যজন্তু পাৰ হৈছে নেকি ঘাইপথ? পহু পাৰ হৈছে। উদ্যানখনৰ অন্তৰ্ভাগত পেট্ৰলিঙৰ কেনেধৰণৰ ব্যৱস্থা কৰা হৈছে? পেট্ৰলিং পাথবোৰ আমাৰ সম্পূৰ্ণ মুকলি হৈ আছে, গাড়ী চলাচল কৰাত সুবিধাই হৈ আছে। এতিয়ালৈকে তেনেকুৱা বিশেষ পানীৰে আমাক কোনো ক্ষতি কৰা নাই। যি বৰ্তমান সময়ত যি 10টা বন শিবিৰ জলমগ্ন হৈ আছে সেই কেম্পসমূহত কেনেধৰণৰ ব্যৱস্থা আছে বা ৰেচন পাতি কি হৈছে? তেওঁলোকৰ ৰেচন পাতি সম্পূৰ্ণ তেওঁলোকৰ মজুত আছে আৰু পানীৰ লগত মোকাবিলা কৰিব পৰাকৈ তেওঁলোকৰ লাইফ জেকেট, নাও এইবিলাক সম্পূৰ্ণ সঁজুলি তেওঁলোকৰ ওচৰত আছে আৰু কিবা যদি তেওঁলোকৰ বেছি অসুবিধা হয়, অসুখ বিসুখ হ'লে কিবা হ'লে সেইখিনি আৰু আমাক আগতে জনোৱাৰ দৰে এতিয়াও জনাব। নিশাৰ ভাগত কেনেধৰণৰ পেট্ৰলিং কৰা হৈছে ঘাইপথত? ঘাইপথত আমাৰ এই 4:30 বজাৰ পৰা আবেলি 4:30 বজাৰ পৰা সম্পূৰ্ণ ৰাতিপুৱা 6:30লৈকে আৰু দিনতো তেনেকে ঠিক ৰাতিপুৱা আকৌ 6:30টাৰ পৰা আকৌ এটা টিম ওলাই তেনেকে সম্পূৰ্ণভাৱে দিনে নিশাই ডিউটি কৰি থকা। বৰ্তমান পানী বাঢ়ি আছে নেকি? পানী আজিৰ পৰা আংশিকভাৱে কমিছে। হয়, নিশ্চয়কৈ এনেধৰণে এতিয়া এই যি বাগৰি বনাঞ্চলৰ যি মুঠ বৰ্তমান সময়লৈকে চোৱা যায় 10টা যি বন শিবিৰ বৰ্তমানৰ জলমগ্ন হৈ আছে আৰু ইয়াত যি বনকৰ্মীসকলে ঘাইপথত দিনে নিশাই আচলতে যি পহৰা কাৰ্য কৰি থকা পৰিলক্ষিত হৈছে আৰু কাজিৰঙা প্ৰায় নজৰ দেখালো সামগ্ৰিক দৃশ্য।